সুঞ্চন কি হল সুঞ্চন সুঞ্চন কি হল কি আছে তোমাৰ কি আছে কি হল এনেকুৱা কিয় মোৰ সুঞ্চন হে মোৰ সুঞ্চন ক'ত গ'ল সুঞ্চন 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 মোৰ সুঞ্চন কি হৈছে বাইদেউ মোৰ সুঞ্চন কি হৈছে মোৰ সুঞ্চন তুমি আছে তোমাৰ কি হৈছে বাইদেউ মোৰ সুঞ্চন কি হৈছে মোৰ সুঞ্চন প্ৰতিগৰাকী নাৰীৰ এটা সপোন থাকে বিয়া হোৱাৰ পাছত সন্তান এটিৰ মুখ দেখাৰ সপোন কিন্তু দুৰ্ভাগ্যক্ৰমে কিছু নাৰীৰ সেই সপোন আধৰুৱা হৈ ৰয় মাতৃত্বৰ মুখ নেদেখাকৈ দিন ৰাতি নাযায় নোপোৱাইকৈ জীৱন পাত কৰে কি যে অসহ্য দিনবোৰ এইগৰাকীয়ে সেইগৰাকী নাৰী যি মাতৃ হ'ব নোৱাৰাৰ বেদনাত ছটফটাই আছে ভাগ্য ভাল স্বামী এখন বিশাল বাগানৰ মালিক হৈও বৰ মৰম কৰে পত্নীৰ সন্তান হোৱাৰ ক্ষমতা নাই বুলি কোনোদিন উপহাস নকৰি বৰং সহজভাৱেই জীৱনটো চলাই নিয়াৰ চেষ্টা কৰে এয়া আকৌ লতাৰ জীৱন আকৌ সুকীয়া সৌভাগ্যক্ৰমে লতাক কাম কৰা ছোৱালী হিচাপে পায় এই দম্পতীয়ে লতাৰ আগমনে কেনেকৈ সলনি কৰিলে পিতৃ হোৱাৰ গৌৰৱ আৰু মাতৃ চাওক এই আচৰিত কাহিনীটোৱে আপোনাক ভবাই তুলিব মাতৃ হোৱাৰ আশাত কি এনে আচৰিত কাম কৰিলে চাওক বুজক লতা বাইদেউ কাপোৰ মেলি হ'ল যদি চাহ একাপ বনাগে যা বাইদেউ হ'ব মই লৈ আহিছোঁ চাহৰ কথা ক'লানে তাই ক'লো ঠিক আছে এই কেনেকুৱা দেখে আপুনি মানে মই লতাৰ কথা কৈছোঁ লতাক কেনেকুৱা দেখোঁ কি কথা কৈছা তুমি মই এটা ডাঙৰ কথা বহুদিনৰ পৰাই চিন্তা কৰি আছোঁ চিন্তা নহয় মই সিদ্ধান্তই লৈ পেলাইছোঁ কি বা আমাৰ এটি সন্তানৰ বৰ প্ৰয়োজন ইমানবোৰ সম্পত্তি ঘৰ বাগান এইবোৰ কাক দি থৈ যাব
আজি 12 বছৰ হ'ল এটি সন্তানৰ মুখ নেদেখিলো কথাটো মই নভাবা নহয় ময়ো ভাবিছো আৰু তুমি আৰম্ভ কৰিলাই নহয় বলা বলা পিছফালে বাৰান্দালৈ যাওঁ উঠা বলা কাপোৰ দিম ইমান যে আশা আছিল নিজৰ তেজৰ সন্তান এটাৰ জন্ম দিয়াৰ আমাৰ ভাগ্যতেই নাই হ'ব দিয়া এই বিষয়লৈ তুমি ইমান চিন্তা কৰিব নালাগে এইটোৱেইটো মোৰ আটাইতকৈ ডাঙৰ চিন্তা চোৱা ডক্টৰে ইতিমধ্যে হাত দাঙি দিছে তোমাৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাই গতিকে তেজ মঙহৰ আশা নকৰি ময়ো তোমাৰ দৰে এটা সিদ্ধান্ত লৈছো কি সিদ্ধান্ত লৈছে আপুনি সন্তান এটি তুলি লোৱা চিন্তা কৰিছো নহ'ব মানে মই সন্তান তুলি লোৱাৰ কথা ভবা নাই তুলি লোৱা চিন্তা কৰা নাই ওপৰৰ পৰা সন্তান এটা ধুপুচকৈ তলত পৰিবহি নেকি তাকো আকৌ তেজ মঙহৰ তেজ মঙহৰ মই তেজ মঙহৰেই বিচাৰিছো মানে সন্তান জন্ম দিয়াৰ ক্ষমতা মোৰহে নাই আপোনাৰতো আছে ডক্টৰৰ টেষ্ট মতে আপুনি সন্তান জন্ম দিব পৰাকৈ সম্পূৰ্ণ সুস্থ পিছে মই আপোনাৰ পৰাই সন্তান এটি হোৱাটো বিচাৰিছো মানে তুমি কি নাচক কথা কৈছা হে মই বহু দিন বহু ৰাতি চিন্তা কৰি কৰি বুকুত এটা পাহাৰ লৈ এই সিদ্ধান্ত লৈছো কি সিদ্ধান্ত লতা লতা বকচোন চৰতে পকুৱাই লৈছে কিবা ভাল খবৰ আছে নেকি তেনেকুৱা ভাল খবৰ মোৰ জীৱনত নাহে তেনেকৈ কিয় কৈছে বাইদেউ তোৰ কথা কচোন তোৰতো গিৰিয়াৰো আছে আজি 2 বছৰেই হ'ল তই ঘৰলৈও যোৱা নাই কিয় যোৱা নাই এতিয়া কচোন তোৰ কথাবিলাক এইবোৰ বহুত কথা বাইদেউ মানুহজনে সদায় মদ খাই আহি মোক বৰ অত্যাচাৰ কৰে মোৰ বোলে সন্তান জন্ম দিয়াৰ ক্ষমতা নাই সি আকৌ এজনী আনি মোক খেদি দিলে বাইদেউ আজি মই সঁচা কথাখিনি কৈ দিওঁ ময়ো পঢ়া শুনা কৰা ছোৱালী বাইদেউ ডক্টৰৰ ওচৰত গ'লো মোৰ সকলোখিনি টেষ্ট কৰালো মোৰ একো অসুবিধা নাই বুলি ক'লে বাইদেউ মানে বাইদেউ নাই নাই একো নাই সেয়েহে পঢ়া শুনা কৰা ছোৱালী ভাবিলো চহৰলৈ আহি কিবা এটা কৰোঁ আৰু আহি আহি আপোনাৰ ঘৰ পালোহি আজি 2 বছৰ পাৰ কৰিলো বল ভিতৰলৈ যাওঁ আজি 30 তাৰিখ নহয় তোৰ দৰমহাটো মই দি দিম বল
পইচাটো লৈ আহোঁ। লতা ল আৰু লাগিলে তই কবি দেই। হ'ব বাইদেউ। কিবা দৰকাৰ থাকিলে মোক কবি আকৌ, তই আফচোচ নকৰিবি দেই। মই বঢ়াই দিম দে তোৰ দৰমহাটো দেই। আজি বাইদেৱে ৰাতিপুৱাৰ পৰা ইমান মৰম কৰি আছে যে। আজি তাৰিখ 30 মই দৰমহাটো আৰু লতা, বাইদেউ তই অন্য কাম পালে আমাৰ ঘৰেদি গুচি যাবি নেকি আকৌ? কি কথা কৈছে বাইদেউ? মই কিয় যাম? আপোনালোকে মোক খাবলৈ দিছে, পিন্ধিবলৈ দিছে, থাকিবলৈ ইমান ধুনীয়া ঘৰ দিছে, দৰমহা বঢ়াই দিছে। মই নাযাওঁ বাইদেউ। মই গোটেই জীৱন আপোনালোকৰ ঘৰতেই থাকিম। তই নাযাবি দেই লতা, নাযাওঁ বাইদেউ। আমাৰ ঘৰতে থাকিবি। লতা, হয় বাইদেউ। তোৰ লগত মোৰ বৰ ডাঙৰ কথা এটা আছোঁ। কি কথা বাইদেউ? পাতক, মোৰ পৰা একো লুকুৱাব নালাগে। চিন্তা কৰি আছা হে? কি চিন্তা কৰি আছা? ৰাতিপুৱা যে কৈছিলা কিবা সিদ্ধান্ত এটা লোৱাৰ কথা, কোৱা। সিদ্ধান্ত লৈছা একেবাৰে বুকুত। কি থৈ লৈছিলা? পাহাৰ। পাহাৰ। বুকুত পাহাৰ থৈ তুমি কি সিদ্ধান্ত ললা কোৱাচোন? সাহিত্যিকনী। এখন পাহাৰ লৈ
নদীৰ পাৰৰ শিলত বহি দূৰ দিগন্তত বিয়াপি আছে মোৰ সপোন। থক থক ধেমালিখন নকৰিব। হে কোৱাচোন কোৱা, এই পাহাৰটোৰ নাম কি আছিলে? নহয় মানে হেৰি কি সিদ্ধান্ত লৈছিলে? পিছত কম। হেই আকৌ দিলা নহয় মোক টেনচন। হে আজি 7 তাৰিখ ৰাতিপুৱাৰ পৰা বাচন ধুলোঁ, কাপোৰ ধুলোঁ আৰু দাদা বাইদেউৰ লগত ওলাই গ'লোঁ। শ্ৰী কৃষ্ণায় মা মই তোমাক বৰ মৰম কৰিম দেই, তুমিও মোক মৰম কৰিবা। তুমি আকৌ মন মাৰি নাথাকিবা দেই। মই আহিলোঁ নহয়, এয়া চোৱা মই আহি গ'লো। মই স্কুললৈ যাম, তুমি মোক ভাত খুৱাই দিবা দেই, কাপোৰ পিন্ধাই দিবা। ভাত খোৱাৰ পিছত মোৰ টিকলি টিকলি হাতখনো ধুৱাই দিবা, মুখখনো ধুৱাই দিবা। অ' মা মই ডাঙৰ হ'লে কি হ'ম জানা? পাইলট হ'ম। ডাঙৰ উৰাজাহাজখন মই চলাই লৈ যাম, তোমাকো লগত নিম। কিন্তু তুমি আকৌ নাযাওঁ বুলি নক'বা দেই। তুমি মোক কি বুলি মাতিবা? কি বুলি মাতিবা? চোন চোন বুলি মাতিবা। চোন চোন। নমস্তে পংকদাম্ভ্ৰয়ে বসুদেব সুতং কৃষ্ণ কংস কৃষ্ণং বন্দে। তুমি মোক কি বুলি মাতিবা? কি বুলি মাতিবা? তুমি মোক কি বুলি মাতিবা? তুমি মোক কি বুলি মাতিবা? কি হ'ল? কি হ'ল? কি হ'ল? কি হ'ল? কি হৈছে তোমাৰ? কি হৈছে? কি হ'ল? কি হ'ল? এনেকুৱা কিয়? হে মই শুনচোন ক'ত ক'ত শুনচোন কি হৈছে বাইদেউ? কি হৈছে তোমাৰ? মোৰ শুনচোন কি হৈছে বাইদেউ? মোৰ শুনচোন কি হৈছে? কি হৈছে? মোৰ শুনচোন মোৰ হৈছে কি হৈছে? কি হৈছে তোমাৰ? ৰ'বচোন কি হৈছে? কি হৈছে বাইদেউ? মোৰ শুনচোন কি হৈছে? মোৰ শুনচোন কি হৈছে? মোৰ শুনচোন মোৰ শুনচোন লতা যাচোন পানী গিলাচ লৈ আহ। তোমাৰ
কি হৈছে বাৰু কোৱাচোন কি কথাবোৰ কৈ আছা বাৰু তুমি তুমি কি কৈছা শুন তুমি একেটা কথাকে চিন্তা কৰি নিজক কিয় দুৰ্বল কৰি দিছা তুমি অলপ চিন্তাটো কমাই দিয়াচোন একেটা কথাকে চিন্তা কৰি তোমাৰ জীৱনটোক কিয় কষ্ট দিছা মানুহৰ জীৱনটো এটাই যি কেইদিন আছা ফূৰ্তি কৰি থাকা যি পাইছা তাতে সন্তুষ্ট থাকাচোন মোৰোতো দুখ লাগে মোক কোনোবাই দেউতা বুলি মাতক মন যায় দেউতা বুলি শুনাওক বাইদেউ খাপ পানী অকণ খাওকচোন খোৱা পানী অকণ খোৱাচোন ল খাওক পানী অকণ খাওক খোৱাচোন বাইদেউ দুখ নকৰিব ভগৱানে যি দিছে তাকে লৈ সন্তুষ্ট থকাটোহে মানুহৰ আচল জীৱন লতা হয় দাদা চাহ একাপ বনাবি যাচোন হয় বাইদেউক লৈ যাওঁ বাগানলৈ মনটোও ভাল লাগিব হয় বাইদেউ খাওক পানী অকণ চাহপাতবোৰ ইমান কোমল একেবাৰে কেঁচুৱাৰ দৰে কোমল তুমি যে শয়নে সপোনে পথাৰে বাগানে খালি সন্তান এটা কথাকে চিন্তা কৰি থাকা অলপ বাস্তৱলৈ ঘূৰি আহা আমাৰেই সন্তান নাইনে আৰু বহুতৰে নাই নহয় হেৰি নহয় তুমি যে কৈ আছিলা আমাৰ এটা তেজৰ সম্পৰ্কৰ সন্তান লাগে কেনেকৈ সেই যে বুকুত পাথৰ থৈ সকলো সময়তে ধেমালি নকৰিব শুনক আমাৰ যে সেই লতা লতা আজি আকৌ লতাতে ৰৈ নাথাকিবা তাৰ পিছৰখিনি কোৱা শুনক মই এটা তেজৰ সন্তান বিচাৰো সন্তান মোৰহে নহয় আমাৰ যিকোনো এজনৰ তেজৰ হলেইটো হ'ল মানে মই লতাৰ সৈতে আপোনাৰ সন্তান বিচাৰিছো কি কৈছা তুমি মই ঠিকেই কৈছো তুমি ভালকে চিন্তা কৰি কথাটো কৈছানে কি কথা কৈছা তুমি
চাইছোঁ বহুত চিন্তা কৰিহে মই এই সিদ্ধান্ত লৈছোঁ মই নোৱাৰিম পাৰিব লাগিব নাই অসম্ভৱ একো সম্ভৱ নহয় মই আগবঢ়াই দিছোঁ মই পাৰিলে আপুনিও পাৰিব লাগিব ব'লা যাওঁ সন্ধিয়া লাগিব নহয় আপুনি মোক কথা দিব লাগিব আপুনি পাৰিব এই যে অসম্ভৱ নহয় সম্ভৱ আপুনি পাৰিব এই যে অসম্ভৱ নাই আপুনি কৰিবই লাগিব আপুনি পাৰিব এই যে অসম্ভৱ আপুনি মোক কথা দিয়ক আপুনি পাৰিব আপুনি পাৰিব পাৰিব ন আপুনি পাৰিব আপুনি পাৰিব পাৰিব আপুনি পাৰিব মনটো ভাল লাগিছে নে অলপ ব'লা লতা বাইদেউ তোৰ লগত মোৰ অলপ কথা আছে কওক বাইদেউ লতা কি হৈছে একো নহয় এইটো সময় তেনেকুৱা হয়েই লতা আচোন গাখীৰ গিলাচ খা এতিয়া খাব লাগিব তেতিয়াহে সন্তানটোৱে পাব আৰু নাখাওঁ নহয় খাব লাগিব খাচোন জোৰ কৰি খা বেয়া লাগিছে নেকি গাটো বেয়া লাগিছে নেকি